নমস্কাৰ, মই আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। SSCৰ ছাব ইন্সপেক্টৰ ৰিকুৱাৰমেণ্ট 2026 বৰ্ষৰ 731খন পদ মুকলি হৈছে। তো কেনেকৈ এইটো এপ্লাই কৰিব লাগে মই পুৰা ডিটেইলছটো কৈ আছোঁ। তো ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। আপুনি আপোনাৰ ক্ৰম বাজাৰ এপটোত যাব, গৈ ইয়াত চাৰ্চ কৰিব ইণ্ডিয়ান জব जॉब अलर्ट इंडिया जॉब अलर्ट यहाँ पे क्लिक करिब। क्लिक करार पिছত यहाँ पे इंडिया फार्स्ट जो আছে এইটোত ক্লিক কৰিব। এইটো ক্লিক কৰাৰ পিছত আপুনি ইয়াত চাব CRPF কনষ্টেবল ট্ৰেডমেন ৰিকুৱাৰমেণ্ট এইটো আহিছে। তলৰটো ল্যান্ড মোৰ মে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত यहाँ पे চাওক আপুনি যে SSC ইন্সপেক্টৰ ৰিকুৱাৰমেণ্ট এইটোত ক্লিক কৰাৰ পিছত আপুনি ইয়াত চাব যে SSC ইন্সপেক্টৰ ৰিকুৱাৰমেণ্ট 2026 বৰ্ষৰ SSCৰ ফালৰ পৰা ইন্সপেক্টৰ আহিছে। 731খন পোষ্ট আছে। তো এইটো গ্ৰুপ C আৰু ডিত আছে। এইটো 4 এপ্ৰিলত ষ্টাৰ্ট হৈছে আৰু এইটো লাষ্ট ডেট আছে জুন মাহত নহয়, এইটো মে মাহতেই হৈ যাব 15 তাৰিখে। তলত চাওক यहाँ पे ऑर्गेनाइजेशन नेम स्टाफ सिलेक्शन कम्युनिकेशन SSC लास्ट डेट আছে 15 তাৰিখ 5 মাহ 2026। টোটেল ভেকেন্সি আছে 731খন। পোষ্ট নেম সাব ইন্সপেক্টৰ গ্ৰুপ C তো অনলাইন মোড হয়। কেটেগৰি সেন্ট্ৰেল গভৰ্নমেণ্ট জব, অল ইণ্ডিয়া জব কৰিব পাৰিব। তলত আহক আপুনি তো এজ লিমিটটো চাওক। এজ লিমিট হ'ল যে এইটো দা মেক্সিমাম এজ 18 পৰা কিমান কৈছে যে 30 মানে 18 পৰা 30 বছৰলৈকে হৈ যাব। সেকেন্ডত কি কৈছে যে সেকেন্ড